ৰাজ্যত আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত সৰুপথাৰ সমষ্টিৰ যি চাংকুল পঞ্চায়ত আছে চাংকুল পঞ্চায়তৰ এখন বিদ্যালয়ৰ সন্মুখত এটা ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত আৰু মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে আচলতে পুৱাৰ পৰা আচলতে যি লানি নিচিগা শাৰী দেখিবলৈ পোৱা গৈছে ভোটাৰ ৰাইজৰ মাজত আৰু ধুনাচাম গাড়ীগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত এনেদৰে আচলতে যিসকল ভোটাৰ আছে ভোটাৰসকলে লানি নিচিগা শাৰী দেখিবলৈ পোৱা গৈছে আৰু এই ভোটগ্ৰহণ কেন্দ্ৰতে আচলতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ইতিমধ্যে তেওঁ ভোটদান কৰা দেখিবলৈ পোৱা গ'ল আৰু মোৰ সহযোগীয়ে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ এনেদৰে আচলতে পুৱাৰ ভাগৰ পৰা আচলতে ৰাইজৰ লানি নিচিগা শাৰী আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে পঞ্চায়ত নিৰ্বাচন যি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু এই মুহূৰ্তত এই সৰুপথাৰ সমষ্টিৰ বিধায়কেও আচলতে এই ভোটগ্ৰহণ কেন্দ্ৰত আচলতে তেওঁ ভোটদান প্ৰক্ৰিয়াত ইতিমধ্যে অংশগ্ৰহণ কৰিলে আৰু এই মুহূৰ্তত সৰুপথাৰ সমষ্টিৰ বিধায়কগৰাকী ইয়াত উপস্থিত আছে। মই তেওঁৰ পৰাই পোনে জনাৰ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি ইয়াত ভোটগ্ৰহণ কেন্দ্ৰত অংশগ্ৰহণ কৰিলে, কি ক'ব ৰাইজক, কি ক'ব আজি? মই প্ৰথমতে ৰাইজক সকলোকে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ভোট প্ৰদান কৰিবলৈ অনুৰোধ কৰিছোঁ। গণতন্ত্ৰত যিমানেই মানুহে অংশগ্ৰহণ কৰে সিমানেই আমাৰ গণতন্ত্ৰ শক্তিশালী হয়। সেয়েহে সকলো লোকে ভোট প্ৰদান কৰি তেওঁলোকৰ মতামত দিয়া উচিত আৰু আজি খুব সুন্দৰকৈ ইয়াত ভোটদান হৈছে। ৰাতিপুৱা 6টা বজাৰ পৰাই ভোটৰ বাবে মানুহে লাইন পাতিছে, এয়া ভাল লক্ষণ আৰু মই নিজে পঢ়া স্কুলখনত নিজে ভোটদান কৰিছোঁ আৰু ইয়াত এনেকৈ মানুহৰ উৎসাহ দেখি ভাল পাইছোঁ। অহা দিনবিলাকত পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ অধিক উন্নতি হ'ব, গ্ৰাম্যাঞ্চলৰ বিকাশ হ'ব, সেই কথা আমি বিশ্বাস কৰিছোঁ। পূৰ্বতকৈ এইবাৰ আচলতে ৰাইজৰ উৎসাহ বেছি দেখিবলৈ পোৱা গৈছে। আচলতে আমাৰ ইয়াত বিশেষকৈ যোৱা 4টা বছৰত যি উন্নয়ন আৰু বিকাশ হৈছে, এই উন্নয়ন আৰু বিকাশৰ বাবে মানুহৰ উৎসাহ বৃদ্ধি হৈছে। আগতে মানুহৰ উৎসাহ নাছিলে, ভোট দিলে কি হ'ব এনেকুৱা ধৰণৰ ধাৰণা হৈছিলে, কিন্তু এতিয়া যিহেতু সৰুপথাৰ সমষ্টিটো এটা নতুন ৰূপত গঢ় লৈ উঠিছে, সেয়েহে মানুহৰ উৎসাহ বৃদ্ধি পাইছে। ফলাফল কি হ'ব বুলি ভাবে? ইতিমধ্যে আঞ্চলিক পঞ্চায়ত 8টা আঞ্চলিক পঞ্চায়ত আপোনালোকে জয়ী হৈছে। ফলাফল নিশ্চিত হৈছে। ইয়াত 21টা পঞ্চায়তৰ ভিতৰত 8টা আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিলোঁ, বাকী 13টা আছে। তাত সৰ্বাধিক ব্যৱধানে জিকাটোহে আমাৰ লক্ষ্য। জিকাটোতো 100% আৰু জিকাটোত কোনো কথাই নাই। তেওঁলোকে ক'তো প্ৰচাৰী চলাবলৈ সাহস কৰা নাছিলে। খালি আমি সৰ্বাধিক ব্যৱধানেৰে যাতে জয়লাভ কৰিব পাৰোঁ তাৰ কাৰণে যত্ন কৰিছোঁ। বিৰোধীৰ অস্তিত্ব নাই নেকি সৰুপথাৰ সমষ্টিত? কিছু পৰিমাণেতো বিৰোধী আছে, কিন্তু তেওঁলোকৰ সেই প্ৰভাৱে বিজেপিৰ যি জনপ্ৰিয়তা তাত কোনো আঁচোৰ বঢ়াব নোৱাৰে। নিশ্চিতভাৱে আচলতে সৰুপথাৰ সমষ্টিৰ বিধায়কগৰাকী এনেদৰে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি আচলতে তেওঁ মন্তব্য প্ৰকাশ কৰিছে আৰু যে বৰপথাৰ জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী সেই ক্ষীৰেশ্বৰ বড়ো এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি ৰাইজৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে, কি ক'ব? আপোনাৰ কোনটো ৱাৰ্ড আছিলে আৰু আপুনি কিহত খেলিছে আৰু কি ক'ব? মোৰ চাংকুলৰ 6 নম্বৰ ৱাৰ্ড হয়। মই জিলা পৰিষদৰ প্ৰাৰ্থী হয়, মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ষীৰেশ্বৰ বড়ো আৰু ইতিমধ্যে মই নিজা ভোট কেন্দ্ৰত মই ভোটদান কৰি আহিছোঁ। তাত 6 বজাৰ পৰাই লানি নিচিঙা শাৰী ভোটাৰ ৰাইজ দেখিবলৈ পোৱা গৈছিল আৰু ময়ো 7:30 বজাতে প্ৰথম ভোটটো প্ৰদান কৰি পিনে আহিছোঁ আৰু তেতিয়াও 200-300 শাৰী আমি দেখিবলৈ পাইছোঁ। ৰাইজৰ যথেষ্ট উৎসাহ আৰু সঁহাৰি, আৰু ৰাইজৰ সঁহাৰি এইটোৱে প্ৰমাণ কৰে যে বিজেপিৰ সপক্ষে ভোটদান কৰিব। নিশ্চিতভাৱে ৰাজ্যৰ ইতিমধ্যে প্ৰথম পৰ্যায়ত যি ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু সৰুপথাৰ সমষ্টিৰ যি চাংকুল পঞ্চায়ত আছে চাংকুল পঞ্চায়তত এনেদৰে ৰাতিপুৱাৰ পৰা আচলতে ৰাইজৰ লানি নিচিঙা শাৰী দেখিবলৈ পোৱা গৈছে আৰু এই ভোটগ্ৰহণ কেন্দ্ৰটোৱে আচলতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ইতিমধ্যে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে।